26 নতুন সমীকৰণ আৰু এই সমীকৰণেৰে আজি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ল। হিমন্ত শৰ্মা মন্ত্ৰীসভাত এন্ট্ৰি মাৰিলে বিপিএফৰ মাজবাটৰ বিধায়ক চৰণ বড়োৱে। আৰু চৰণ বড়োক অন্তৰ্ভুক্তিৰে অহা 26 চনৰ বিধানসভা নিৰ্বাচনৰ নতুন ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ লগে লগে এনডিএত সামিল হৈ পৰিল বিপিএফ। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আজি মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ল চৰণ বড়ো। হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত 18 জন মন্ত্ৰী আছিল আৰু এতিয়া চৰণ বড়োকে ধৰি 19 গৰাকী মন্ত্ৰীৰে মন্ত্ৰীসভাৰ কিছু সম্প্ৰসাৰণ ৰদবাদল আৰু পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হ'ল চৰণ বড়োৰ হাতত। দিল্লীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পিছত নানান দৰদাম চলি আছিল আৰু সেই দৰদামৰ অন্তত অৱশেষত সফল হ'ল হাগ্ৰামা মহিলাৰী। পৰিবহণ বিভাগকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ দাবী কৰিছিল আৰু অৱশেষত পৰিবহণ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হ'ল চৰণ বড়োক। মাজত মাথো 5টা বা 6টা মাহ বাকী আছে বিধানসভা নিৰ্বাচনৰ বাবে আৰু তাৰ পূৰ্বে এই 5 বা 6টা মাহৰ বাবে মন্ত্ৰিত্বৰ সোৱাদ লাভ কৰিলে চৰণ বড়োৱে। এই প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত আজি চৰণ বড়োক শুভেচ্ছা জ্ঞাপন কৰে আৰু লগতে বিজয়ী দলক এনডিএলৈ স্বাগতম জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 26 নিৰ্বাচনত নতুন ৰণনীতি প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। বড়োলেণ্ডৰ জনগণৰ শান্তি প্ৰগতিৰ বাবে আমি কাম কৰি যাম। ডিচেম্বৰ জানুৱাৰী মাহত নতুন প্ৰতিশ্ৰুতি আমি দিব পাৰিম। হাগ্ৰামা মহিলাৰীৰ লগত মোৰ বন্ধুত্ব পুৰণি, মাজতে কিছু খেলিমেলি হোৱাৰ কথাও উল্লেখ কৰিলে আৰু সেই খেলিমেলিৰ বাবে 2021 চনত UPPL বিজেপিৰ লগত সামিল হ'ল আৰু 26ত UPPL থাকিবনে নাই সেই প্ৰসংগটো এটা কৌশলী মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কাৰণ হাগ্ৰামা মহিলাৰীয়ে অতি গুৰুত্বপূৰ্ণ এটা চৰ্ত আৰোপ কৰিছিল, UPPL বাদ হ'লেহে এনডিএত সামিল হ'ব বিপিএফ। কিন্তু তেনেস্থলত মুখ্যমন্ত্ৰীয়ে UPPLক লৈ কি পৰিকল্পনা কৰিছে 26 চনৰ নিৰ্বাচনত। এতিয়া বিপিএফক লগত লৈ 26 চনৰ নতুন ৰণকৌশল নতুন ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাৰ কথা ক'লে যদিও UPPLক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে আৰু সামগ্ৰিকভাৱে আজিৰ এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়টো আৰু আহি থকা 26 নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ভাষ্য আমি আগবঢ়াইছো, শুনক। হাগ্ৰামা মহিলাৰী বিপিএফ দলৰ সভাপতি তেখেত BTCৰ নিৰ্বাচনত বিজয়ী হোৱাৰ সময়তে মই আপোনালোকক কৈছিলোঁ যে আমি বিপিএফ দলক এনডিএলৈ স্বাগতম জনাম আৰু সময় পাৰ হোৱাৰ লগে লগে আপোনালোকে নিজেই গম পাব যে কেনেকৈ আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ শান্তি আৰু সমন্বয়ৰ বাবে কাম কৰিম। আজি আমাৰ এনডিএত বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ যোগদান আৰু শ্ৰী চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিকৰণ বড়ো ভূমিৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ দিশত এটা মাইলৰ খুঁটা। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই এনডিএত বা আমাৰ এনডিএ চৰকাৰত চৰণ বড়োৰ অন্তৰ্ভুক্তিকৰণৰ বাবে যি সন্মতি প্ৰদান কৰিলে সি সঁচাকৈয়ে কৃতজ্ঞ। তেখেত আমাৰ কৃতজ্ঞতাৰ পাত্ৰ আৰু মই আমাৰ এনডিএৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ প্ৰগতি শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ অহা 2 এদিনতে BTCৰ নৱনিৰ্বাচিত EM সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে BTCৰ উন্নয়নৰ বাবে আমি BPFৰ চৰকাৰখনক সহযোগিতা কৰিম। 2026ৰ নিৰ্বাচনতো আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম, কাৰণ
সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন অসমত সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে আৰু তাৰ বাবে পলিটিকেল দিশত বা কেনেকে কোন ক'ত উঠিব তাক যদিও আমি আলোচনা কৰা নাই কিন্তু স্বাভাৱিকভাৱে 2026 নিৰ্বাচনৰ কথাও আমাৰ নিশ্চয় মনত আছে আমাৰ নিশ্চয় চিন্তাত আছে আৰু এই বিষয়ে মই ভাবোঁ যে ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক এটা সুন্দৰ প্ৰতিচ্ছবি দিব পাৰিম আৰু এটা কথা মই ক'ব পাৰোঁ যে গোটেই কথাবোৰ ইতিবাচক হ'ব গঠনমূলক হ'ব আৰু ভাল হ'ব ইয়াত নিগেটিভ একো নহয় আজিও উৰ্খাও গৌৰা ব্ৰহ্ম আমাৰ মন্ত্ৰীসভাত আছে আৰু UPPLৰ লগত যিটো আমাৰ মিত্ৰতা আমি 2021 চনৰ নিৰ্বাচনৰ সময়ত আমি কৰিছিলোঁ 26 নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি স্বাভাৱিকভাৱে AGPৰ লগতো নতুনকৈ কথা পাতিম BPFৰ লগতো পাতিম আন UPPLৰ লগতো পাতিব লাগিব অৰ্থাৎ 26 ৰণকৌশল এতিয়ালৈকে আমি প্ৰস্তুত কৰা নাই কিন্তু নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত স্বাভাৱিকতে আমি কথা পাতিবই লাগিব গতিকে মই এটা এটাকৈ সৰু সৰু ষ্টেপ লৈ গৈ আছোঁ কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ 2021 চনত কিবা এটা কথাৰ কাৰণে অকণমান এটা গেপ হৈছিলে কিন্তু ঠিক তাৰ 3 মাহ পিছতে 2021 চনৰ মই মুখ্যমন্ত্ৰী হ'লোঁ মে' মাহত ছেপ্টেম্বৰ অক্টোবৰ মাহত তেওঁক আমি আকৌ লগ হ'লোঁ কথা পাতিলোঁ তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা 4.5 বছৰ চৰকাৰ চলোৱাত BPFে ফ্লোৰ কোঅৰ্ডিনেশ্যনৰ জৰিয়তে আমাক সদায় সহায় কৰি আহিছিলে ৰাজ্যসভাৰ নিৰ্বাচনসমূহতো আমাকেই ভোট দিয়ে আৰু মই সদায় ব্যক্তিগত সম্পৰ্ক বজাই ৰাখিছিলোঁ আৰু তাৰ প্ৰতিফলন আজি আপোনালোকে দেখিছে আৰু এই গোটেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে আমাৰ নেতৃত্ব নতুন দিল্লীৰ নেতৃত্বৰো অনুমোদন আছে গতিকে আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে একেলগে কাম কৰিম হাগ্ৰামা আৰু মোৰ সম্পৰ্ক বহুত নিবিড় সম্পৰ্ক ব্যক্তিগত সম্পৰ্ক কিন্তু পলিটিক্সটো বেলেগ এতিয়া লাহে লাহে আমি যিহেতু বহুত দিন আমি বেলেগে বেলেগে আছিলোঁ লাহে লাহে এতিয়া এইবিলাক আমি ব্লক বাই ব্লক ৰিবিল্ড কৰি গৈ থাকিব লাগিব আৰু মই ভাবোঁ যে সকলো কথাই পজিটিভ হ'ব ইতিবাচক হ'ব সেয়া মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আপোনালোকে শুনিলে 26 নিৰ্বাচন সন্মুখত আৰু এয়াই হৈছে আটাইতকৈ এটা ডাঙৰ বিষয় এই মুহূৰ্তত 26 নিৰ্বাচনৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰাটো তাতে আকৌ বিটিআৰ নিৰ্বাচনত চমকপ্ৰদ সফলতাৰে 28খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আকৌ 5 বছৰৰ বিৰতিৰ মূৰত আকৌ প্ৰত্যাৱৰ্তন ঘটিছে এটা বৃহৎ প্ৰত্যাৱৰ্তন হাগ্ৰামা মহিলাৰীৰ আৰু সেই শক্তি লগত লৈ এতিয়া বিগ ব্ৰাদাৰ হিচাপে বিজেপিয়ে 26 নিৰ্বাচনত আগবাঢ়িব সমান্তৰালকৈ হাগ্ৰামা মহিলাৰীয়েও আজি শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে বা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ এই অনুষ্ঠানৰ পিছতে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে যে আমি দিব জানো আমি ল'ব জানো দিব জানো তেওঁ মন্তব্য কৰিছে যে আমি দিব জানো ল'ব জানো কাৰণ বিজেপিক আমি দুগৰাকীকৈ EM দিছোঁ বিজেপিৰ এগৰাকী পাৰিষদে BTC বিধানসভা পৰিষদৰ উপাধ্যক্ষৰ পদো দিয়া হ'ব এগৰাকী পাৰিষদক গতিকে সেই দপ্তৰ বিতৰণ পাৰিষদসকলৰ মাজত আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি ক'লে যে আমি দিব জানো আমি ল'ব জানো লগতে তেওঁ ক'লে যে 26 নিৰ্বাচনৰ বাবে আমি ডিচেম্বৰৰ পৰা ওলাম ৰাইজৰ মাজলৈ আগবাঢ়িম 26 নিৰ্বাচনৰ বাবে NDAত চামিল হোৱাৰ বাবে অংশীদাৰিত্ব হিচাপে আমি মন্ত্ৰিত্ব লৈছোঁ গতিকে চৰণ বৰুৱে 4 মাহ 5 মাহ বা 6 মাহ মন্ত্ৰিত্বৰ পদ পাব সেয়া কোনো ডাঙৰ কথা নহয় কিন্তু NDAত চামিল হোৱাৰ বাবে অংশীদাৰিত্ব হিচাপে লৈছোঁ আমি মন্ত্ৰিত্বৰ পদ এনেদৰে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিলে হাগ্ৰামা মহিলাৰীয়ে গতিকে এতিয়া নতুন জ্যোতিৰে 26 নিৰ্বাচনৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছে বিজেপিয়ে আমি BPF প্ৰধান তথা BTC চিফ হাগ্ৰামা মহিলাৰীৰ মন্তব্য আগবঢ়াই এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছোঁ নমস্কাৰ মন্ত্ৰী জাষ্ট NDA সোমাইছে যেহেতু ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে সেইটো হ'ব যেনেকে আমিও এতিয়া দিম বিজেপিৰ 2জন EM দিম আমি আৰু ডেপুটি স্পিকাৰ দিম আমি এনেকুৱা আপুনি
আপোনালোকে নাজানে আমি এনেকুৱা মানুহ বিপেপ দলে আমি এনেকুৱা ল'বও জানে দিবও জানে দুজন EM ঠিক হৈ গৈছে বিজেপিৰ ল'বও জানিব লাগিব দিবও জানিব লাগিব কথা এইটোৱে EM ঠিক হৈ গৈছে বিজেপিৰ হা বিজেপিৰ দুজন EM ঠিক হৈ গৈছে বিজেপিৰ দুজন EM দি পেলাই মই এনে থকা মানুহ কিবা এটা নলোৱাকৈ মই থকা মানুহ নেকি ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয় হয় পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে থাকিছে কিন্তু 26ত দেখাওক 26টোহে আচল কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব 26ৰ গেম প্লেন আৰম্ভ হৈ গৈছে 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে বহুত কাম বাকী আছে আমাৰ ডিচেম্বৰৰ পৰা ওলাম আৰু